পলাশবাৰী সমষ্টিত অন্তৰ্গত আমাৰ এই যি বৃহত্তৰ মিৰ্জা লোহাৰঘাট ৰাণী ৰামপুৰীয়া অঞ্চল আছে, অঞ্চলসমূহৰ কৃতি ছাত্ৰী ছাত্ৰীসকলক আমি সন্মিলিত জনকল্যাণ মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ। প্ৰায় 1300ৰ অধিক আমি ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰণ জনাইছিলোঁ আৰু ইতিমধ্যে আমাৰ 1200ৰ অধিক ৰেজিষ্ট্ৰেশ্যন হৈছে। যিসকল অহা নাই তেখেতসকলক আমি ঘৰত তেখেতসকলক সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰিম। খুব ভাল লাগিছে আজি অনুষ্ঠানত তেখেতসকল সকলো আহিছে আৰু লগতে আমি এই অঞ্চলৰ বিশিষ্ট অতিথি সকলকো নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলেও এই অনুষ্ঠানটোত আহি আমাৰ এই জনকল্যাণ মঞ্চ তথা ছাত্ৰ ছাত্ৰীক আশীৰ্বাদ দিছে। সকলোকে ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলক আমি এইটো আহ্বান জনাইছোঁ যাতে ভৱিষ্যত দিনত কেনেকৈ আগুৱাই যাব পাৰে। আৰু আমি সন্মিলিত জনকল্যাণ মঞ্চৰ তৰফৰ পৰা খালি এই অনুষ্ঠানটোৱে নহয়, আৰু আমি তেখেতসকলক ভৱিষ্যতত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিম। ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পোৱাসকলৰ কাৰণেও কিছু আমি কোচিঙৰ ব্যৱস্থা কৰিম, কৰ্মশালাৰ ব্যৱস্থা কৰিম। সেই পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক জনাই থাকিম। প্ৰায় আমি 1350 ষ্টুডেণ্টক আমি মাতিছিলোঁ, 1300ৰ অধিক, 1200তকৈ অধিকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। সমষ্টিক ভিত্তিক নহয়, এইটো আমাৰ 2 নম্বৰৰ অনুষ্ঠান। প্ৰথমটো আমি ছয়গাঁও ব্লকত কৰিছোঁ, তাতে প্ৰায় 600ৰ অধিক আমাৰ ছাত্ৰ ছাত্ৰী আছে। হয়, সকলোকে মাতিছোঁ, কিন্তু তাৰপিছতো মই আপোনালোকৰ জৰিয়তে আমাৰ CBSE কিছু ষ্টুডেণ্টক মাতাৰ ক্ষেত্ৰত অলপমান সৰু এটা অসুবিধা হৈছে, যিহেতু পলাশবাৰী সমষ্টিত সেই কলেজ স্কুলসমূহ নপৰে। সেইসকলক আমি আপোনালোকৰ জৰিয়তে ক্ষমা বিচাৰিছোঁ আৰু আমি পৰৱৰ্তী পৰ্যায়ত আমি তেখেতসকলক ঘৰলৈকে বা কিবা বেলেগ আকাৰে আমি তেখেতসকলক সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰিম। ঠিক আছে, হ'ব। ঠিক আছে, বাকী পলাশবাৰী সমষ্টিত অন্তৰ্গত আমাৰ এই যি বৃহত্তৰ মিৰ্জা লোহাৰঘাট ৰাণী ৰামপুৰীয়া অঞ্চল আছে, অঞ্চলসমূহৰ কৃতি ছাত্ৰী ছাত্ৰীসকলক আমি সন্মিলিত জনকল্যাণ মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ। প্ৰায় 1300ৰ অধিক আমি ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰণ জনাইছিলোঁ আৰু ইতিমধ্যে আমাৰ 1200ৰ অধিক ৰেজিষ্ট্ৰেশ্যন হৈছে। যিসকল অহা নাই তেখেতসকলক আমি ঘৰত তেখেতসকলক সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰিম। খুব ভাল লাগিছে আজি অনুষ্ঠানত তেখেতসকল সকলো আহিছে আৰু লগতে আমি এই অঞ্চলৰ বিশিষ্ট অতিথি সকলকো নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলেও এই অনুষ্ঠানটোত আহি আমাৰ এই জনকল্যাণ মঞ্চ তথা ছাত্ৰ ছাত্ৰীক আশীৰ্বাদ দিছে। সকলোকে ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলক আমি এইটো আহ্বান জনাইছোঁ যাতে ভৱিষ্যত দিনত কেনেকৈ আগুৱাই যাব পাৰে। আৰু আমি সন্মিলিত জনকল্যাণ মঞ্চৰ তৰফৰ পৰা খালি এই অনুষ্ঠানটোৱে নহয়, আৰু আমি তেখেতসকলক ভৱিষ্যতত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিম। ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পোৱাসকলৰ কাৰণেও কিছু আমি কোচিঙৰ ব্যৱস্থা কৰিম, কৰ্মশালাৰ ব্যৱস্থা কৰিম। সেই পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক জনাই থাকিম। প্ৰায় আমি 1350 ষ্টুডেণ্টক আমি মাতিছিলোঁ, 1300ৰ অধিক, 1200তকৈ অধিকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। সমষ্টিক ভিত্তিক নহয়, এইটো আমাৰ 2 নম্বৰৰ অনুষ্ঠান। প্ৰথমটো আমি ছয়গাঁও ব্লকত কৰিছোঁ, তাতে প্ৰায় 600ৰ অধিক আমাৰ ছাত্ৰ ছাত্ৰী আছে। হয়, সকলোকে মাতিছোঁ, কিন্তু তাৰপিছতো মই আপোনালোকৰ জৰিয়তে আমাৰ CBSE কিছু ষ্টুডেণ্টক মাতাৰ ক্ষেত্ৰত অলপমান সৰু এটা অসুবিধা হৈছে, যিহেতু পলাশবাৰী সমষ্টিত সেই কলেজ স্কুলসমূহ নপৰে। সেইসকলক আমি আপোনালোকৰ জৰিয়তে ক্ষমা বিচাৰিছোঁ আৰু আমি পৰৱৰ্তী পৰ্যায়ত আমি তেখেতসকলক ঘৰলৈকে বা কিবা বেলেগ আকাৰে আমি তেখেতসকলক সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।